যোৱা 3 দিন বহুত মানসিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হোৱাৰ পিছত আজি মই এটা সিদ্ধান্তত উপনীত হ'বলৈ ওলাইছোঁ। যিটো সময়ত ইতিমধ্যে সংবাদ মাধ্যমক যোৱাবাৰো কৈছোঁ যে মই মানসিকভাৱে প্ৰস্তুত নিৰ্বাচন খেলিবৰ কাৰণে। যাৰ বাবে মই সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত কৰি নমিনেশ্যন ৰেডি কৰিছোঁ। কিন্তু মোৰ এই 3 দিনত আমি যেতিয়া প্ৰায় 20 বছৰ আগত যেতিয়া যুৱ মৰ্চাৰ বিভিন্ন পদত দায়িত্ব পালন কৰিছিলোঁ, সেইখিনি সময়ত আমাৰ একেলগে যুৱ মৰ্চাত থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি কাৰ্যকৰ্তা আমাৰ লগত যথেষ্ট মধুৰ সম্পৰ্ক আছিল, এনেধৰণৰ কেইবাজনো ৰাষ্ট্ৰীয় নেতা যি আজিৰ তাৰিখত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী হিচাপে থকা অন্য ৰাজ্যৰ কেইবাগৰাকীয়ে মোক ব্যক্তিগতভাৱে ফোন কৰিছিল। মোৰ এই ওপৰত বা এই সিদ্ধান্ত তেখেতৰ পৰা বঞ্চিত হ'বলৈ যি সিদ্ধান্ত তেওঁলোকে প্ৰকাশ কৰিছিল। যোৱাকালি নিশা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক মাতিছিল। আজি মই তেখেতৰ বাসভৱনত গৈছিলোঁ। তেখেতে মোক কিছু কথা ক'লে, মোৰ মনৰ ভাৱ মই ক'লোঁ তেখেতক। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও মোক অনুৰোধ কৰিলে। আজি মই আগৰ পৰাই কৈছোঁ যে 100% চিৰিয়াছ কেণ্ডিডেট এজন। 2001ত মই প্ৰথম টিকেট বিচাৰিছিলোঁ। 90 চনৰ পৰা মই দলত জড়িত আছিলোঁ। প্ৰথমে অফিচ খুলি অফিচত বহা এজন মই কাৰ্যকৰ্তা আছিলোঁ। ৰাজ্যিক সম্পাদক হৈছিলোঁ। তাৰপিছত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হ'লোঁ। তাৰপিছত যুৱ মৰ্চাৰ সমগ্ৰ অসমৰ ৰাজ্যিক সভাপতি দায়িত্ব ল'লোঁ। তাৰপিছত দেখিলোঁ 2006 চনত বিশেষকৈ যেতিয়া 2001 চনৰ পৰা মই বিচাৰিছিলোঁ, আৰু মই সেইখিনি সময়ত লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়া পুত্ৰ আমাৰ তেতিয়া তত্ত্বাৱধায়ক আছিল। 2001 চনত মই প্ৰাৰ্থিতা আবেদন কৰি কিন্তু মই তেখেতক জনাইছিলোঁ যে মই যদি টিকেটটো দিয়ে মই কিন্তু নিজিকো, কাৰণ মোক দিছপুৰ সমষ্টিৰ ৰাইজে মোক ভালদৰে চিনি নাপায়। কিন্তু যদি টিকেটটো দিয়ে দলৰ বাবে কষ্ট কৰি 5 বছৰৰ ভিতৰত যাতে মই জিকিব পাৰোঁ, তাৰ বাবে মই সংগঠনৰ কাম কৰিম। আৰু সেইটো মোৰ আবেদন থাকিল, নিদিলেও মই দুখ নাপাওঁ। ঠিক তেনেধৰণৰ টিকেট প্ৰত্যাশীৰ তালিকাত মই 2001 চনৰ পৰা এই দলৰ দিছপুৰত কাম কৰি আছোঁ। তাৰপিছত মই দেখিলোঁ যে এইটো ৰাজনীতিৰ ভিতৰৰ কথা। মৰ্চাৰ দায়িত্বত থাকিলে পেৰেণ্ট বডি আমাৰ এটা থাকে। আৰু পেৰেণ্ট বডি যেতিয়া মোৰ অলপমান কিছু অসুবিধাৰ সন্মুখীন হৈছিলোঁ, তেতিয়া দেখিছিলোঁ যে মই ৰিক্স লৈছিলোঁ তেতিয়া 2003ত যে মই পেৰেণ্ট বডিৰ ডিষ্ট্ৰিক্ট কমিটিৰ ইলেকশ্যন খেলিম প্ৰেচিডেণ্টৰ। আৰু মই ভাবিছিলোঁ কি বা হ'ল, যুৱ মৰ্চাততো আমি নমিনেট হয় সদায়, যুৱ মৰ্চাবিলাক নমিনেট হয়। আজিকালি অৱশ্যে পেৰেণ্ট বডিও নমিনেট হয়। আগতে আমাৰ সেইখিনি সময়ত ইলেকশ্যনৰ ব্যৱস্থা আছিল। পোনপটীয়াভাৱে সাংগঠনিক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগতে মই মানসিকভাৱে অলপ কিছু ভয় কৰিছিলোঁ, শংকা কৰিছিলোঁ, কিজানি মই হাৰি যাওঁ। যদি হাৰি যাওঁ, সেইখিনি সময়ত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে সমগ্ৰ অসমত সংগঠন টনকিয়াল কৰাৰ এনেকুৱা এটা দুৰ্দান্ত নেতৃত্ব লোৱা বুলি কৈছিল। আৰু মই ভাবিছিলোঁ তেনে এজন কাৰ্যকৰ্তা যদি নিজৰ জিলাত হাৰি যায় তেতিয়াহ'লে কি হ'ব, তেতিয়া কুৱেশ্যন মাৰ্ক লাগিব বুলি ভাবি তথাপি ভাবিলোঁ যে এজন চিৰিয়াছ কেণ্ডিডেট, যিহেতু মই দিছপুৰৰ পৰা মই নিৰ্বাচিত হোৱাৰ এটা মই সপোন বান্ধি ৰাখিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যিহেতু পেৰেণ্ট বডিত মই ইনভল্ভ হৈ মই সংগঠনটো শক্তিশালী কৰিম। নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আৰু হৈ মই বিপুল ভোটত জয় হ'লোঁ। আৰু মই বিৰাট উৎসাহিত হ'লোঁ। আৰু সেই তেতিয়াৰ পৰা আজিলৈ তাৰমানে নিৰবিচ্ছিন্নভাৱে মই তাৰমানে দিছপুৰ সমষ্টি আৰু দলে দিয়া যিমান কাৰ্য মোৰ দায়িত্ব, যেনে তাৰপিছত মই আপোনাৰ মুখপাত্ৰৰ দায়িত্ব ল'লোঁ। মাননীয় মুখ্যমন্ত্ৰী যেতিয়া সভাপতি আছিল সৰ্বানন্দ সোণোৱালে মানে। তাৰপিছত ৰঞ্জিত দত্তৰ দিনত মই উপসভাপতি হৈছিলোঁ। আকৌ মোক মুখপাত্ৰ দিলে, আকৌ এইবাৰ মোক উপসভাপতি দিছে। আৰু এনেধৰণৰ দায়িত্ব পালন কৰি সমগ্ৰ শদিয়াৰ পৰা ধুবুৰী বৰাক সকলোতে তাৰমানে আমি দায়িত্ব পালন কৰিছোঁ। এতিয়া মই আপোনালোকক কম, আপোনালোকৰ জ্ঞাতাৰ্থে আৰু আপোনালোকৰ জৰিয়তে ৰাইজৰ জ্ঞাতাৰ্থে যে মই এইবাৰ অন্ততঃ কল্পনাই কৰা নাছিলোঁ
যে মই টিকেটৰ পৰা বঞ্চিত হ'ম। কাৰণ নেতৃত্বই কৈছিল মোক যে ছাৰ্ভে হ'ব, লাগি থাক। আৰু মই লাগি থাক মানে মই ইমান চিৰিয়াছ আছিলোঁ যে এটা দিনো তাৰমানে নিজৰ কাম পেটি হ'লেও মই সমষ্টিৰ চুকে কোণে ঘূৰিছিলোঁ। আৰু লকডাউনৰ পৰা মই লকডাউনৰ সময়ত আপোনালোকে যদি মোক ফ'ল' কৰে তেতিয়াহ'লে দেখিব ৭,০০০টা পৰিয়ালক মই মোৰ নিজা ব্যৱস্থাৰ জৰিয়তে ঘৰে ঘৰে গৈ তাৰমানে মই তেওঁলোকক এই লকডাউনৰ সময়ত খাদ্য নিজৰ খৰচত মই তেওঁলোকক প্ৰদান কৰিছিলোঁ। কাৰণ এইটো আহ্বান আছিল মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা যে প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে এই লকডাউনত দুখীয়া পৰিয়ালক সহায় সহযোগ কৰে। তো তাৰপিছত মই যেতিয়া লাগি আছোঁ আৰু মই তেতিয়া কল্পনা কৰা নাছিলোঁ যে মই নিৰ্বাচনত মই টিকট প্ৰত্যাশীৰ পৰা মই বঞ্চিত হ'ব লাগিব। কাৰণ যে মই দিছপুৰৰ চুকে কোণে গলি গলি ঘূৰি ফুৰোঁতে দেখিছিলোঁ যে মোক ৰাইজে ভাল পায়। মই ক'ৰবাত ওলাই গ'লে বৰ্তমানৰ বিধায়কজন গ'লে যদি 20জন মানুহ হয়, 50জন মানুহ হয়, মই তাত যদি গৈ উপস্থিত হ'ম দিলে 200জন মানুহ হয় ভিতৰৰ গাঁৱতো যদি যাওঁ। তে মই ভাবিছিলোঁ যে ছাৰ্ভেৰ কথা কৈছে, ছাৰ্ভেত যিহেতু মোৰ নাম আহিব, মই 1 নম্বৰত আছোঁ, ৰাইজে বিচাৰে, ৰাইজৰ মোৰ মৰম পাইছোঁ। আৰু সেইকাৰণে মই ভাবিছিলোঁ যে আৰু সেইকাৰণে যেতিয়া মই টিকেটৰ পৰা বঞ্চিত হ'লোঁ, তাকো ইমান বছৰকাল দলটোক মই সেৱা কৰাৰ পিছত তেতিয়া মই একেবাৰে মানসিকভাৱে ভাগি পৰিছিলোঁ। একদম সঁচা কথা কওঁ, মই মানসিকভাৱে ভাগি পৰিছিলোঁ। মই মানে দিনতে অন্ধকাৰ দেখিছিলোঁ যে মোক কিয় এইটো অৱস্থা কৰিম। আৰু মই তেতিয়া আপোনালোকৰ জৰিয়তে মই প্ৰশ্ন কৰিছিলোঁ যে মোক কিহৰ কাৰণে টিকেট প্ৰদান কৰা নহয়। আজি আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ কথা নকওঁ, কিন্তু ইয়াৰে নেতৃত্বক মই যেতিয়া ব্যক্তিগতভাৱে লগ পাইছোঁ, মই সুধিছোঁ, তেতিয়া তেওঁলোকে দলৰ স্বাৰ্থৰ কথা কৈছে আৰু মোক ক'লে যে দলত জয়ন্ত দাসৰ প্ৰয়োজন এতিয়াও বহুত আছে, লাগিব। আৰু সেইকাৰণে কৈছে দলৰ স্বাৰ্থত আৰু দলৰ জৰিয়তে ৰাইজৰ স্বাৰ্থত মোৰ সিদ্ধান্ত বিবেচনা কৰিবৰ কাৰণে অনুৰোধ কৰিলে। তে মই আপোনালোকক কওঁ, অকণমান সময় ল'ম, বহুত বেছি দীঘল সময় নলওঁ। একেবাৰে চমুকৈ যে আমি অসম আন্দোলনৰ সময়ত ক্লাছ 5ত আছিলোঁ আৰু মেট্ৰিক পাছ কৰাৰ পিছত অসম আন্দোলনৰ সেই কাৰ্যকাল শেষ হৈছিল, সেই আন্দোলনটো। আৰু সেইখিনি সময়ত আমি ফুলকঙীয়া সময়ত আমি অসম আন্দোলনটো দেখিছিলোঁ, 755জন শ্বহীদ হোৱা আমি দেখিছিলোঁ, শুনিছিলোঁ। আৰু সেই সময়ত অকলে ভাৰতীয় জনতা পাৰ্টীৰ অটল বিহাৰী বাজপেয়ীদেৱ আৰু লালকৃষ্ণ আদুনীদেৱৰ নেতৃত্বত এই দলটোৱে অসম আন্দোলনটোক সহযোগিতা কৰিছিল, সমৰ্থন কৰিছিল। আৰু অসমৰ বাহিৰত যি লেফটিষ্ট CPM, CPI আদিকে ধৰি যি লেফ্ট পাৰ্টিবিলাকে বঙালীখেদা আন্দোলন বুলি কৈ অসমীয়াক একাষৰীয়া কৰিব লোৱাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰত্যেকটো অঞ্চলত, প্ৰত্যেকখন ৰাজ্যত এইসকল নেতাই, বিজেপিৰ এইসকল পৰম স্বনামধন্য নেতাই তাৰমানে অসমীয়াৰ হৈ মাত মাতিছিল। আৰু তেতিয়াই আমি ঠিক কৰিছিলোঁ যে অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত আমি বিজেপি কৰিব লাগিব। কাৰণ আপোনালোকে দেখিছে, আমি আটাই জানো অসম আন্দোলনৰ সময়ত কংগ্ৰেছৰ শাসন আছিল। 73 বছৰ হ'ল আজি ভাৰত স্বাধীন হোৱাৰ 73 বছৰ, 50 বছৰতকৈ অধিক কাল আমাৰ কংগ্ৰেছে শাসন কৰিছিল। 50 বছৰ শাসন কালত আমাৰ অংগ এটা গৈ আছে। সন্দেহযুক্ত নাগৰিকৰ জৰিয়তে আজি 126টা সমষ্টিৰ প্ৰায় 46টা সমষ্টি, য'ত কোনো খিলঞ্জীয়া মানুহে আজিৰ তাৰিখত এই মুহূৰ্তত দাস, কলিতা, শৰ্মা, বৰদলৈ, বৰুৱা, গগৈ, বড়ো বা মৰাণ, মটক, এনেকুৱা ধৰণৰ সোণোৱাল, কোনো ধৰণৰ আমাৰ খিলঞ্জীয়া কোনো ব্যক্তিয়ে তাত আৰু কেতিয়াও তাৰমানে বিধায়ক হ'ব নোৱাৰে। একমাত্ৰ ভোট বেংকৰ ৰাজনীতি, ভোটৰ লোভত কংগ্ৰেছে এনেধৰণৰ অসংখ্য ধ্বংস কৰি যে যি ব্ৰহ্মৰ ফুট, অৰ্থাৎ কেৱল মাত্ৰ অত্যাধিক শস্য উৎপাদনৰ কাৰণে লেবাৰ হিচাপে আহিছিল, বনুৱা হিচাপে আহিছিল, সেইসকল মানুহ এতিয়া অসমৰ শাসক হিচাপে হ'বলৈ আগবাঢ়ি আছে। শাসন কৰিব আমাক, বনুৱা হিচাপে আহি শাসন কৰিব অহা সেইসকলৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে মাত দিয়াৰ কাৰণে আমি তেতিয়াই স্কুলীয়া ছাত্ৰ, কলেজীয়া ছাত্ৰ হৈ থাকোঁতে আমি ভাৰতীয় জনতা পাৰ্টীৰ পিনে ধাৱমান হৈছিলোঁ। আৰু এটা কথা বিশ্বাস কৰোঁ, মোৰ যিটো বিশ্বাস আপোনালোকৰ আজি মই ৰাইজৰ জৰিয়তে কম, যে যেতিয়া 50 বছৰ কাল অসমত কংগ্ৰেছে শাসন কৰি অসম আৰু অসমীয়াৰ চিন্তা নকৰি 855জন ডেকা ল'ৰাক শ্বহীদ কৰি তাৰপিছত
তেওঁলোকে কাম কৰিলে দেখিলোঁ যে অসমৰ হৈ কেতিয়াও নামাতে আৰু অসম আন্দোলনক যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন কৰিছিল আৰু তেতিয়া ভাবিছিলোঁ যে কেৱল মাত্ৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেহে বিদেশীৰ সমস্যাটো সমাধান কৰিব পাৰে কোনো আঞ্চলিক দলে কেতিয়াও সমাধান কৰিব নোৱাৰে যিহেতু বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয় তাত যেনেধৰণৰ আমাৰ চৰকাৰ আহি সীমা বিবাদটো একেবাৰে নিষ্পত্তি কৰি পেলালে সেইটো অসম চৰকাৰৰ বিষয় নহয় ঠিক তেনেকুৱা বিদেশী সমস্যাটো কেৱল মাত্ৰ কেৱল ৰাষ্ট্ৰীয় কেন্দ্ৰীয় চৰকাৰৰ বিষয় আৰু কেন্দ্ৰত যিহেতু ইমান বছৰ কংগ্ৰেছে থাকি কেৱল বাংলাদেশীৰ হৈ ওকালতি কৰি অসমখন বাংলাদেশৰ ৰূপান্তৰ কৰাৰ কাৰণে কাম কৰিলে তেতিয়া আমি গম পাইছিলোঁ যে আন এটা শক্তি যিটো তেতিয়া আমি যোগদান কৰাৰ সময়ত ভবা নাছিলোঁ যে কেতিয়া আমি চৰকাৰত আহিম কেতিয়াবা পাৱাৰত আহিম কিন্তু এই দলটো যদি পাৱাৰত আহে তেতিয়াহ'লে তেনেধৰণৰ অসমৰ সুৰক্ষাৰ কাৰণে কাম কৰিব আৰু সেই লক্ষ্যৰে আমি তেতিয়া আজিৰ পৰা 30 বছৰ আগত এই দলত সোমাইছিলোঁ আৰু আজি একমাত্ৰ এইটো স্বাৰ্থত যেহেতু এই দলৰ জৰিয়তে চৰকাৰ হ'ব আৰু চৰকাৰৰ জৰিয়তে ৰাইজৰ সেৱা কৰা হ'ব মই বাকী উন্নয়নমূলক বিষয় আজি নাজানো 20,000 কিলোমিটাৰ ৰাস্তা হোৱা 1000খন দলং হোৱা ঘৰ হত্যা ৰোড হোৱা এইমছ অহা 8খনকৈ কলেজ হোৱা এইবিলাক মই বিষয় নাজানো তাৰোপৰি যিটো আমাৰ আটাইতকৈ ডাঙৰ ভয়ংকৰ বিষয় খিলঞ্জীয়া জাতি জনগোষ্ঠী তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আমাৰ দৰকাৰ আৰু সেই স্বাৰ্থত আজি মই কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা আগনবঢ়োৱাৰ সিদ্ধান্ত মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ আজি মই এই বিষয়ে আজি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে মই পুনৰবাৰ কৈছোঁ যে দিছপুৰৰ ৰাইজ দিছপুৰৰ মোৰ মা দিছপুৰক মই বিৰাট ভাল পাওঁ অসমক মই বিৰাট ভাল পাওঁ আজি দিছপুৰৰ মই যেতিয়া প্ৰথম ভাবিছিলোঁ আজিৰ পৰা 25 বছৰমান আগত ভাবিছিলোঁ তেতিয়া মাননীয় লালকৃষ্ণ আদৰণীদেৱৰ এটা ভাষণ বম্বেত আমি যেতিয়া গৈছিলোঁ তেওঁ কৈছিল পেহলে আপোনাৰ দিল্লী কা লিডাৰ বনো ফিৰ দিল্লী কা চৌচো সেই তেতিয়াই ভাবিছিলোঁ যে মোৰ দিছপুৰখন গঢ়িব লাগিব আৰু যদি প্ৰত্যেক কাৰ্যকৰ্তাই নিজৰ অঞ্চলত দলটোক শক্তিশালী কৰে তেতিয়াহ'লে নিশ্চয় আমি এদিন চৰকাৰত আহিম তেনেধৰণৰ আজি শক্তিশালী হোৱাৰ কাৰণে ইতিমধ্যে আমি চৰকাৰত আহিছোঁ সেইকাৰণে দিছপুৰৰ ৰাইজৰ সৈতে মই আগতেও আছিলোঁ কংগ্ৰেছৰ দিনত আমাৰ চৰকাৰৰ দিনতো আছোঁ জনশিমলুৰ উচ্ছেদৰ সময়ত তেওঁলোকৰ বিপদত থিয় হৈছোঁ আমাৰ চন্দ্ৰপুৰৰ উচ্ছেদৰ নটিছ অহাৰ সময়ত সেই 350 ঘৰ পৰিয়ালৰ ওচৰত মই বিপদত থিয় হৈছোঁ আৰু বজৰামৰ মানুহৰ সেই বিপদৰ সময়ত থিয় হৈছোঁ প্ৰত্যেকটো অঞ্চলত মই বিপদৰ সময়ত থিয় হৈছোঁ আৰু অনাগত দিনত মই বিধায়ক নোহোৱাকৈ 10জন বিধায়কৰ সমান মই দিছপুৰৰ ৰাইজৰ হকে কাম কৰিম আজি মই এই চেগতে দিছপুৰৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে যিসকলে মোক টিকেট নাপায় ঘৰত বহুত দুখ কৰি বহি আছে টিকেট নোপোৱাৰ কাৰণে তেওঁলোকে বিৰাট চিন্তিত হৈছে মোক বিধায়ক হিচাপে বিচাৰিছিল সেইসকলক মই ইয়াৰ পৰাই আপোনালোকৰ জৰিয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ আশীৰ্বাদ এই আশীৰ্বাদ লৈ মই সদায় আপোনালোকৰ কাষত থাকিম এই আশীৰ্বাদৰ লৈ আপোনালোকৰ সেৱাত মই সদায় নিয়োজিত হ'ম দিছপুৰ আমাৰ অসমৰ ভিতৰত আৰু সেই অসম আৰু দিছপুৰ আৰু আমাৰ অসমৰ স্বাৰ্থত আজি মই আনুষ্ঠানিকভাৱে আমাৰ যি কাৰ্যকৰ্তা বন্ধুসকলৰ তীব্ৰ হেঁচাৰ পিছতো মই নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ দিছপুৰত আপুনি অতুল বৰাক সহায় কৰিবলৈ নিৰ্বাচনত চাওক মই মানসিকভাৱে প্ৰস্তুত এতিয়াও নহয় তেওঁ এনেও জিকিব কিন্তু কথা হ'ল দলৰ স্বাৰ্থত মই সেইকাৰণে নেতৃত্বক কৈছোঁ যাতে মোক বাহিৰত যাব দিয়ে কাৰণ এনেও জিকিব ইয়াত কোনো প্ৰত্যাহ্বানে নাই তাৰমানে তেওঁ কিবা কপাল লৈ জন্ম পাইছিল যেতিয়া তেওঁ তাত প্ৰত্যাহ্বান আহে তেতিয়া 3বাৰ হাৰিছে 15 বছৰ আপোনালোকক জ্ঞাতত থাকক 15 বছৰ তেওঁ হাৰিছে যোৱাবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু পদুম ফুল ডাঙৰীয়া ধৌত তেওঁ জিকিলে এইবাৰ তাতকৈ জিকিব কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীয়েই নাই কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দিছে সেয়া কংগ্ৰেছৰ নহয় সেইকাৰণে মই ইয়াৰে স্থানীয় ব্যক্তি স্থানীয় যুৱক সেইখিনি জানো যেতিয়া এই 3 দিনত মোক AGPৰ পৰা যিসকলে কৈছে আমাৰ পাৰ্টি এক্সপেল কৰিলেও মোক কৰক আপুনি খেলক কংগ্ৰেছৰ যিমান কাৰ্যকৰ্তা আছে চব মোৰ ঘৰত আহিছে সব সেনেকুৱা জাতি জনগোষ্ঠীৰ সংগঠনবিলাক মোৰ তাত আহিছে যে আপুনি খেলক মই আজি স্পষ্টভাৱে দেখিছোঁ যে এখন মই অকল নমিনেশ্যন দিয়াটোৱে তাৰমানে বাছ নমিনেশ্যন দিলে মই বিপুল ভোটত জয় হ'ব পাৰোঁ কিন্তু সেইটোকো মই আজি দল আৰু দেশৰ স্বাৰ্থত ৰাজ্যৰ স্বাৰ্থত মই আজি বাদ দিছোঁ আৰু মই দল আৰু ৰাইজৰ হৈ কাম কৰি যাম আৰু যিহেতু তেওঁ জিকিবই আৰু এটা কথা তেওঁ বয়সত মোতকৈ জ্যেষ্ঠ তেওঁ ন্যূনতম সৌজন্যতা নাই
আজি তেওঁতকৈ মই বেছি কাম কৰিছোঁ, বেছি কষ্ট কৰিছোঁ, বেছি ঘূৰিছোঁ, তাৰপিছত বঞ্চিত হোৱাৰ পিছত মই যিমান কষ্ট পাইছোঁ তেওঁ এটা ফোন কৰিব লাগিছিল, কিন্তু তেওঁ মোৰ লগত মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে তাৰমানে তেওঁ মোৰ লগত প্ৰত্যাহ্বান জনাই আছে। সেই মানুহজনক মই কি মানসিকতাৰে জিকিবই তেওঁ বিপুল ভোটত অকল বিজেপিৰ কাৰণে জিকিব। অতুল বৰাৰ নামত এটাও ভোট নাই। আজি তেওঁৰ সোঁৱে বায়ে থকা তেওঁৰ এই 5 বছৰত যি ঠিকা টুকুলি পায় এই দালাল বা চেলা চামুণ্ডা সেইকেইটাহে তেওঁৰ ভোট। তাৰ বাহিৰে যি ভোট পৰিব তাৰ বাহিৰে প্ৰত্যেকটো ভোট কেৱল মাত্ৰ বিজেপিৰ ভোট, তাৰ বাহিৰে যিমান পৰিব। আৰু মই এতিয়াও আজি মই ঘোষণা কৰিছোঁ নেখেলা। আৰু মই জানো যে আপোনালোকে যেতিয়া তেওঁৰ ওচৰত যাব তেওঁ আৰু আপোনালোকৰ ওচৰত মুখ টানি আৰু কিবা বক্তব্য ৰাখিব। 19 তাৰিখলৈ মই একদম ৰেডি হৈ আছোঁ, অকল এইটো অতুল বৰাৰ কাৰণে, অকল অতুল বৰাৰ কাৰণে। তেওঁ যদি বিজেপিৰ টিকেটটো ফিৰাই দি আহি পোচাক সলনি কৰি নিৰ্দলীয় হৈ খেলে তেতিয়াহ'লে মই তেওঁৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিম। মই তেওঁক লাখ ভোটত তেওঁক মই হৰুৱাই দেখাম। বাকী পাৰ্টীয়ে যাক টিকেট দিয়ে দিয়ক। আজি মই দলটো ক্ষতি কৰিব নিদিছোঁ। দলৰ ক্ষতি নহয়, যিহেতু এয়া বিপুল ভোটত জয় হ'ব। মই স্পষ্টভাৱে আমি এটা কথা জানিব বিচাৰিছোঁ যে আপোনাক বাৰে বাৰে বঞ্চিত কৰা হয়, বাৰে দলৰ সমস্যাটো কি আপোনাৰ লগত? মই সেইটো মোৰ কাৰণে সাঁথৰ হৈ থাকিল। প্ৰথম আজি 3 দিনৰ পৰা সংবাদ মাধ্যমত মই সঘনাই আহি আছোঁ। সংবাদ মাধ্যমৰ পৰা মই সেইখিনি মই কৈ আছোঁ যে মই সেই প্ৰশ্নৰ উত্তৰটো নাপাওঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ জ্যেষ্ঠ ভাতৃৰ দৰে এতিয়াৰ সম্পৰ্ক নাই, বহুত আগৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই সেইটো প্ৰশ্ন কৰিছোঁ, কিন্তু তেওঁলোকে দুখ প্ৰকাশ কৰিছে, কৈছে যে তুমি পাবই লাগিছিল, একদম 100% তুমিয়ে পোৱা কথা আছিল, কিন্তু হৈ গ'ল আৰু বাদ দিয়া দলৰ আৰু ৰাইজৰ স্বাৰ্থত। মই কৈছোঁ হ'ব আৰু যি আছে আছে। মাত্ৰ কথাটো হ'ল যে গোটেইখিনি চব ঠিকেই আছে। এই অতুল বৰা নামৰ মানুহজনে অকণমান যদি শিষ্টাচাৰ জানিলেহেঁতেন, অকণমান শিষ্টাচাৰ জানি জ্যেষ্ঠ হিচাপে যদি মৰমৰ ভায়েক হিচাপে যদি এটা ফোন কৰিলেহেঁতেন মই জেদ কৰিবই নাথাকিলোহেঁতেন। তেওঁ অকণমান শিক্ষিতও নাই তাৰমানে। কিন্তু ইয়াত আপোনাৰ দেখা গৈছে পৰমানন্দ ৰাজবংশী একে নিশাই বিজেপিলৈ আহি পিছদিনাখন টিকেট ঘোষণা হ'ল, কিন্তু আপুনি 30 বছৰ কাল বিজেপি কৰিলে, বিজেপিৰ উপ-সভাপতি বহু আপুনি কৰি অহা বুলি ইতিমধ্যে আপুনি ব্যাখ্যা কৰিছে। আপোনাক লৈ ক'ৰবাত নহয় ক'ৰবাত এটা বিশেষ ৰাজনীতি হৈছে নেকি? কোনোবা মতাবী বিজেপি নেতাই ৰাজনীতি কৰা বুলি আপুনি ক'ব নেকি? কিবাটো এটা আছে, ক'ৰবাততো চক্ৰান্ত আছে। কাৰণ ঘোষণা কি কৰিছিল আপোনালোকৰ সন্মুখত আজি 6 মাহৰ পৰা আমাৰ দলৰ নেতৃত্বই কি ঘোষণা কৰিছিল? স্পষ্টভাৱে ঘোষণা কৰিছিল যে ছাৰ্ভে হ'ব, ৰিপৰ্ট কাৰ্ডৰ ওপৰত টিকেট দিয়া হ'ব। কৈছিলে নাই? ৰিপৰ্ট কাৰ্ডৰ ওপৰত আমাকতো ৰিপৰ্ট কাৰ্ড দেখুওৱা নাই যে জয়ন্ত দাস তোমাৰ ৰিপৰ্ট কাৰ্ড এয়া, তুমি ৰিপৰ্ট কাৰ্ডত ফেল কৰিছা, সেইকাৰণে তোমাক টিকেট নাই দিয়া। পৰমানন্দ ৰাজবংশী কোনটোৰ ওপৰত ভিত্তি কৰি দিলে? ক'ৰবাত নহয় ক'ৰবাত নিদিয়াৰ ষড়যন্ত্ৰটো 100% আছে, যাৰ মই গুলি হ'লোঁ আৰু তাৰ বাবে আজি মই টিকেটৰ পৰা বঞ্চিত হ'লোঁ। আচ্ছা দাদা, আপুনি কৈছে যে শিষ্টাচাৰ নাই, অতুল বৰা ডাঙৰীয়াৰ শিষ্টাচাৰ নাই। শিষ্টাচাৰ নথকা মানুহ এজনক দলে টিকট দিলে নেকি? মই সেইটো এটা যিহেতু মই টিকেট দিয়া নাই, মই টিকেট প্ৰত্যাশীয়ে আছিলোঁ। এতিয়া সি কিহৰ ওপৰত ভিত্তি কৰি কা আন্দোলনৰ বিৰোধ কৰা, দলক সততে দলক গালি পাৰা। এই বানপানীৰ সময়ত 126জন বিধায়কক 1 মাহৰ দৰমহা দিব দিছিল বানপীড়িতসকলৰ বাবে, সেয়াও দিয়াৰ অপৰাগতা প্ৰকাশ কৰা, দিব নোৱাৰোঁ বুলি তাকো দম্বালি মাৰি কোৱা, তেনেকুৱা এজন ব্যক্তিক কিয় টিকেট দিলে সেইটো মোৰ কাৰণে প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই। যদিও এটা প্ৰশ্নবোধক আহিব পাৰে নেকি যে বিজেপি বিজেপি ক'লে ভুল হ'ব, বহু অন্য কংগ্ৰেছ দলৰ পৰা বহু বিজেপিলৈ আহিলে, জয়ন্ত মল্ল বৰুৱা টিকেট পালে, 5 বছৰ হ'ল, কিন্তু আপুনি টিকেট পোৱাৰ পৰা বঞ্চিত হ'ল। এই বিজেপিসকলে ক'ৰবাত নহয় ক'ৰবাত মানে বিশেষ আপোনাক লৈ ৰণকৌশল কৰিছে নেকি? আপোনাক টিকেট দিয়াৰ পৰা বঞ্চিত কৰিছে? নাই, চব বিজেপি প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে আমাৰ দলৰ এটা সংবিধানত নিয়ম আছে যে আমাৰ যিটো মণ্ডল পৰ্যায়ত কমিটিবিলাক আছে তেওঁলোকে 3 বছৰৰ মূৰত 25% তাৰমানে মুঠ যদি 100জন আছে 3 বছৰৰ মূৰত 130জন কৰিবই লাগিব। যদি সেই কমিটিখনে 30% এনৰলমেণ্ট নতুনকৈ আনিব নোৱাৰে সদস্য, তেতিয়াহ'লে সেইখনক এডপ্ট কৰি থৈ দিয়ে। এই প্ৰক্ৰিয়া আজিৰ কাৰণে নহয়। আমি যেতিয়া সেই কাহানিতে যেতিয়া বিজেপি বুলি ক'লে কোনো নাহে, তেতিয়া আমি ঘৰে ঘৰে গৈ আমি তাৰমানে সদস্য কৰিছিলোঁ। এতিয়া আমাৰ কাৰ্যালয়ত আহি সদস্য হয়, এতিয়া আমাৰ নেতাক লগ ধৰি সদস্য হয়। সেই তেতিয়াৰ পৰাই প্ৰক্ৰিয়া আছে। নতুন পুৰণাৰ সংঘাতৰ কথা মই নকওঁ। মোৰ কথা হ'ল যোনে নেতৃত্বত নাথাকক নতুন পুৰণা দৃষ্টিকোণেৰে চাব নালাগে, যোগ্যতাৰ দৃষ্টিকোণেৰে চাব লাগে।
আৰু যোগ্যতাৰ ক্ষেত্ৰত যদি মই যোগ্যতাৰ ক্ষেত্ৰত নাই পোৱা তেতিয়াহ'লে মোক সেইটো ক'ব লাগে যে তোমাৰ যোগ্যতাৰ ক্ষেত্ৰত তুমি নাপালা। কিন্তু ইতিমধ্যে সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোৰ যোগ্যতা থকাৰ পিছতো তেওঁ দিব নোৱাৰিব। সেইটো কথা কৈছে, মই দেখিছোঁ, আপোনালোকৰ জৰিয়তে মই দেখিছোঁ। আৰু তেওঁ মোক ফোন কৰিছে যে মই প্ৰথমে মই কৈছোঁ যে তুমিয়ে পাব লাগিছিল, কিন্তু কি হ'ল আৰু হ'ল দিয়া সেইখিনিলৈ কৈছে। আৰু মই জানো ক্ষোভটো এতিয়াও ৰাইজৰ মাজত আছে। আপুনি যিহেতু অতুল বৰাৰ লগত এতিয়াও ক্ষোভ আছে, কি কাৰণে আপুনি নিজলৈ খেলিম বুলি ক'লে তাৰপিছত নিখিলে, কিবা এটা বা আছে নেকি? একোৱে নাই, একোৱে নাই। চাওক, এতিয়া মই উপসভাপতি, ইলেকশ্যন হ'বলৈ গৈ আছোঁ, ঠিক আছে বাৰু, মোক কিবা দিম বুলি কৈছে, কি দিব এতিয়া? চৰকাৰে নাই, চৰকাৰ এতিয়া ইলেকশ্যনৰ পিছত আহিব, চৰকাৰ ইলেকশ্যনৰ পিছত আহিব। বিচাৰিছিলোঁ দলৰ পৰা আজিলৈ এটাই, সেইটো হ'ল টিকেট। সেইদিনাখনো কৈছোঁ মই মেনেজ হ'ম, টিকেটটো পালে, টিকেট অকল টিকেট, মোক টিকেট। কাৰণ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ যে যদি আপুনি ইমানেই মোক দিব নোৱাৰে তেতিয়াহ'লে আপুনি আহি ইয়াত খেলক, সমষ্টিৰ স্বাৰ্থত আপুনি খেলিলে আমি শান্তিত ক'ব পাৰিম, সমষ্টিৰ উন্নতি হ'ব। এতিয়া সেইটো কথাও আমাৰ নহ'ল। সেইকাৰণে যে মই অকল এনেকুৱা এটা হ'ব নোৱাৰে যে গ্ৰ' মোৰ ফুড সেই আঁচনিৰ জৰিয়তে যিসকল বনুৱা আনি আমাৰ মাটি অধিকাৰ কৰি আমাৰ 46 নাম্বাৰ্ছ অফ এছেম্বলি কনষ্টিটুৱেঞ্চি য'ত আজি তেওঁলোকৰ অধিপত্য, সেনেকুৱা আৰু অসমখন শেষ হৈ আমি অসমতেই ভগনীয়া হ'ব নোখোজোঁ। যিটো ভূপেন হাজৰিকাই কৈছিল আজিৰ অসমীয়া নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব। সেই অসমীয়া হিচাপে নিশ্চয় এইখিনি চিন্তা কৰিব লাগিব। তাৰ কাৰণে মনত খুব জুই লৈও মই আমাৰ চৰকাৰ অহাৰ বাবে মই এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি যাম। আৰু এটা শেষ কথাটো আপুনি কৈছে যে অতুল বৰাই কেইজনমান সময়ৰ বাবে দালাল সৃষ্টি কৰিছে। তেতিয়া বিজেপি চৰকাৰৰ দিনত এজন বিধায়কে কি কেৱল দালালেই সৃষ্টি কৰিলে নেকি? আৰু সেই দালালৰ জৰিয়তে এতিয়া তেওঁ আপোনাৰ পৰা বিধায়ক হ'ব নেকি? না, মই কৈছোঁ যে তেওঁ ভোট কিমান পাব, তেওঁৰ নামত ভোট কি আছে। কাৰণ এটা কথা যে এজন MLA হ'ল হ'লে ৰাস্তা 100টা 200টা 300টাটো কৰিবই। 100টা 200টা 300টা কৰিলে তাততো কোনোবা ঠিকাদাৰে তাত কাম কৰিব। যিজন ঠিকাদাৰে তেওঁ কামটো পাইছে সেই ঠিকাদাৰজনটো তেওঁৰ লগত থাকিব, বা সেই ঠিকাদাৰটোৰ যিকেইজন কাৰ্যকৰ্তা ঠিক সেনেকুৱা বেনিফিচাৰী, অৰ্থাৎ MLA ডাইৰেক্ট যিকেইটা বেনিফিচাৰী, তাৰমানে যে তেওঁ এছিষ্টেণ্ট হিচাপে পোৱা বেনিফিচাৰীকেইটাৰ বাহিৰে তেওঁৰ হাতত ভোট নাই বুলি কৈছে। যিখিনি পাব চব বিজেপিৰ ভোট তাৰমানে। তাৰ বাহিৰে মই কৈ আছোঁ তেওঁৰ নামত আজিৰ তাৰিখত মাত্ৰ 1000 বা 1500 ভোট আছে। বাকী যিমান ভোট আছে সেয়া বিজেপিৰ ভোট। আৰু তেওঁ বিপুল ভোটত জিকিব, বিজেপিৰ নামত জিকিব, দিছপুৰত বিজেপি বিপুল ভোটত জিকিব। অজয় শিলাদিত্য দেৱে যেতিয়া টিকেট নাপালে তেখেতে পদত্যাগ কৰিলে, বিজেপি বানপী হ'বলগীয়া পদত্যাগ পত্ৰ দিলে আৰু নিৰ্দলীয় খেলিবলৈ হুংকাৰ দিছিলে। আৰু 24 ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া আৰু নেডাৰ যিজন আহ্বায়ক আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ঘৰত গৈ কাষত বহাই সংবাদমেল দিলে আৰু তেখেতে মুহূৰ্ততে নিজৰ সিদ্ধান্ত সলালে। আজি আপোনাৰ ক্ষেত্ৰত এইটো বিপৰীত দেখা গৈছে। আপোনাৰ ওচৰত কোনো ধৰণৰ এতিয়া ৰাজ্যৰ পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো ধৰণৰ নেতা নাই, আপুনি নিজে নিৰ্দলীয় নেখেলোঁ বুলি ঘোষণা কৰিছে। এইটো আচলতে কিয় হ'ল? দুটা দৃশ্য দেখা গ'ল। এইটো সম্পৰ্কত আপুনি কি ক'ব? নাই, মই নাজানো। শিলাদিত্য দেৱ, মই, অশোক শৰ্মা, আমি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা, একেলগে আমি দায়িত্ব পালন কৰিছিলোঁ আজিৰ পৰা 20 বছৰ আগত বা কিমান বছৰ হ'ল। সেইকাৰণে মোৰ কথা হ'ল যে দলটোত আমি কি কৰিছোঁ, চকী টেবুল পাৰাৰ পৰা, পোষ্টাৰ হাতেদি লগোৱাৰ পৰা, পিছদিনা মিটিঙৰ বাবে ষ্টেজ ৰেডি হোৱাৰ পৰা আমি জলাপতি যোৱাকৈ কাম কৰিছোঁ। আকৌ পিছদিনাখন গা পা ধুই নেতাৰ ড্ৰেছ পিন্ধি আকৌ ভাষণো দিব লাগিব তাত, কাৰণ মানুহখিনিক বিজেপিমুখী কৰিব লাগিব। সেই দিনৰ পৰা তাৰমানে কাম কৰিছোঁ। দলটোৰ প্ৰতি শ্ৰদ্ধা, দলটোৰ প্ৰতি মৰম বহুত বেছি আছে আমাৰ। আৰু সেইকাৰণে ভাবি কি কৈছোঁ, মই ক'লোঁ নহয় আপোনাক, মানে কোনো পলিটিচিয়ানে নকয় চাগে যে এনেকুৱা মই এতিয়াও নামানো বুলি। মই নামানো মানে এইটো কোৱা নাই, মোৰ এইটো প্ৰতিবাদী শব্দ থাকিবই। তাৰমানে অতুল বৰা বিধায়ক হোৱাৰ পিছতো মোৰ এই শব্দটো থাকিব, 100% থাকিব। এইটো মোৰ প্ৰতিবাদী শব্দ। আজি মই কৈ আহিছোঁ আৰু মই আপোনালোকৰ আগতে কৈছোঁ যে মোৰ এইটো কাৰণে দলে মোক যদি এক্সপেল কৰে কৰক, সেইটো হ'ল মোৰ প্ৰতিবাদী শব্দ। তাৰমানে এইটো নহয় যে মই দলৰ বিৰুদ্ধে নহয়, দল ইয়াত জিকিব, দলক আমি জিকাম, আমি দিছপুৰত আমি জিকাম। এই যে কথাখিনি ওলাইছে অকল তেওঁৰ কাৰণে ওলাই আছে। এই কথাখিনি আজি মোৰ মুখেৰে নোলাল হয়, অকল তেওঁৰ কাৰণে ওলাই আছে যে তেওঁ তাৰমানে 15 বছৰ হাৰা মানুহজন,
আহি ইয়াত টিকেট লৈ পিছদিনাখনৰ পৰা তেওঁ দম্ভালি মই মোৰ নামত ইমান ভোট পাইছোঁ, এতিয়া তুমি হাৰিছিলা কি? এতিয়া আপুনি হাৰিছিল কিয়? সেইকাৰণে কথাবিলাক ওলাইছে যে তেওঁ নিজে যদি চিজ ফায়াৰ কৰে তেতিয়াহ'লে মোৰ ফালৰ পৰা চিজ ফায়াৰ হ'ব পাৰে। নাই, এইটো আমাৰ যিটো আমাৰ কাৰ্যালয় আছে, নিৰ্বাচনী কাৰ্যালয়, তাৰ পৰা তাৰমানে এইবিলাক নিৰূপণ কৰে, তাৰ পৰা ঠিক কৰে, তাৰ পৰা ঠিক কৰি দিয়ে কোন ক'ত যাব, কোন কেন্দ্ৰীয় নেতৃত্ব আহিব, কেন্দ্ৰীয় নেতৃত্বৰ লগত কোন ৰাজ্যিক নেতৃত্ব থাকিব, সেইখিনি ঠিক কৰিব। সেইখিনি আমি পিছত যদি আপোনাৰ কৰে কৰিব চাওক, ক'লোঁ নহয় আপোনাক যে চিজ ফায়াৰ যদি ইপিনৰ পৰা কৰে, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক প্ৰশ্ন কৰিছে, অতুল বৰাই তোমাক মাতিলেনে? মুখ্যমন্ত্ৰী মহোদয়ে ভবা নাছিল যে অতুল বৰাই এতিয়ালৈ মোক উন্নত এটা যোগাযোগ কৰা নাই। সেইকাৰণে কৈছোঁ দল ব্যক্তিতকৈ দল ডাঙৰ। আমাৰ দলৰ এইটো নীতি যে দলতকৈ ৰাষ্ট্ৰ ডাঙৰ। সেইকাৰণে দলৰ স্বাৰ্থত আজি কম্প্ৰমাইজ কৰিছোঁ। এইখিনি খুব অতুল বৰাৰ বিৰুদ্ধে থাকিব, কিন্তু দলীয় প্ৰাৰ্থী হিচাপে অতুল বৰা জয় হোৱাত মই যিখিনি লাগি দিব লাগে লাগি দিম। মই লাগি দিব লাগিব আমাৰ দলীয় নীতি হিচাপে। মই কোনো মোৰ খুবখিনি থাকিলেও মই দল হিচাপে সেইখিনি লাগিব।